গহপুৰ টাউনৰ মাজমজিয়াৰ নিউ জুৱেলাৰ্ছত চুৰিকাণ্ড। গহপুৰ টাউনৰ মাজমজিয়াত অৱস্থিত নিউ জুৱেলাৰ্ছত ৰাতি চুৰিকাণ্ড সংঘটিত হয়। হাম্পাৰ ব্যৱহাৰ কৰি নিউ জুৱেলাৰ্ছ দোকানৰ ৱাল ভাঙি এটা চন্দুক আৰু ৰূপৰ গহনাৰ লগতে প্ৰায় ৫,০০০ টকা লৈ যায় বুলি নিউ জুৱেলাৰ্ছ স্বত্বাধিকাৰী অমৃত কৰ্মকাৰ আৰু প্ৰশান্ত কৰ্মকাৰে জানিবলৈ দিয়ে। গহপুৰ মাজমজিয়াৰ এনে চুৰিকাণ্ডক লৈ গহপুৰ ব্যৱসায়ীসকল অতি শংকিত হোৱাৰ লগতে গহপুৰ আৰক্ষীক দাবী জনাইছে অতি সোনকালে চোৰক কয়ায়ত্ব কৰিব লাগে। তাৰ উপৰিও গহপুৰ ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদকে গহপুৰ আৰক্ষীক ইয়াৰ তদন্তৰ উপৰিও গহপুৰ টাউনৰ ব্যৱসায়ীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে বুলি দাবী উত্থাপন কৰে। ঘটনাস্থলীত গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শশধৰ কলিতা আৰু SI কাব্যশ্ৰী বৰাসহ গহপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্দেহজনক সম্ভেদ পোৱা নাই। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট AN লাইভ। যোৱা কালি ৰাতি এই ৱাল ভাঙি পেলাই দোকানৰ পৰা চন্দুক লৈ গুচি গ'ল। গহপুৰ মাজমজিয়াতে দোকান টাউনৰ ওপৰতে। ওজন আছিলে বাৰু চন্দুকটো, তাকে বহুত মানুহ আহিছিলে। হাতুৰি আৰু এটা পোৱা গৈছে ইয়াত পৰি থকা। ৰূপৰ এই বস্তু কিছুমান আছিলে শ্বকেছত, সেইখিনি লৈ গুচি গ'ল। ৩-৪ লাখ টকা এনেকুৱা বস্তু হ'ব। আৰু চন্দুক আছে, চন্দুকৰ ভিতৰতো কাষ্টমাৰে দি যোৱা পুৰণা ৰূপখিনি আছিলে। নগদ পইচা এই ডয়াৰত আছিলে আৰু চন্দুকতো আছিলে অলপ। 7-8 হাজাৰ টকা এনেকুৱা হ'ব। কি কৰিব একেবাৰে কাষতে গহপুৰ আৰক্ষী থানাৰ একেবাৰে কাষতে বুলি ক'লেও ভুল কোৱা নহয়, কি কৰিব? তাকেহে এনেকুৱা গহপুৰ টাউনত ষ্ট্ৰীট লাইট জ্বলিয়ে থাকে আৰু মানুহ এইফালেদি আপ ডাউন কৰিয়ে থাকে। তথাপিতো এনেকুৱা এটা ঘটনা ঘটি গ'ল। নাই, সন্দেহ কৰা নাই। তেতিয়া আৰক্ষীয়ে হেৰিখিনি লৈ গ'ল লিখি মেলি। তাৰপিছত কি হয়, CC কেমেৰা নাই ইয়াত। সম্ভৱ ইফালে বাৰ চাৰত হ'ব পাৰে, কিন্তু নাজানো, গম নাপাওঁ। আনুমানিক কিমান মান সময়ৰ ভিতৰত আপোনালোকে কিবা সন্দেহ কৰিছে নেকি? কিমান মান সময়ত হ'ব পাৰে আনুমানিক? তেনেকুৱাতো ক'ব নোৱাৰিম নহয়। ৰাতিৰ ঘটনাই হ'ব আৰু সেইটো ৰাতিয়ে লৈছে চাগে। যোৱাকালি মানে আজি আমি গম পালোঁ চুৰ হৈছে মানে ভালেমান কিবা কিবি লৈ গৈছে, যিটো হোৱা নাই আজিলৈকে। কিন্তু প্ৰশাসনৰ এইটো এটা হেৰি কৰিব লাগে। আগতেও হৈছে, ধাৰাবাহিকভাৱে হৈ আছে, কিন্তু আমাৰ যথেষ্ট বেপাৰ কৰিবলৈ অসুবিধা হৈ আছে। আমি অলপ মানে নিৰাপত্তাহীন হৈছোঁ। যাতে এইটো ভালকৈ তদন্ত হয়, এয়া আমি বিচাৰি আছোঁ, আৰু যাতে নহয় আগন্তুক দিনত। সেইকাৰণে আমি প্ৰশাসনক মানে বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ, যাতে এইটো ভালকৈ তদন্ত হয় আৰু কৰায়ত্ব কৰি যিবিলাকে চুৰ কৰিছে বা এই ঘটনাত জড়িত আছে, যাতে তদন্ত কৰি ওলাই পেলাই অতি শীঘ্ৰে কৰায়ত্ব কৰে, এইটো আমি কামনা কৰি আছোঁ। আশা ৰাখিছোঁ যাতে আগন্তুক দিনত নহয়। এয়াই আমাৰ লিখিত আমি কৰি আছোঁ, এতিয়া ব্যৱস্থা কৰি আছোঁ। এইটো অতি সোনকালে আমি এইটো লিখিতভাৱে দিম আৰু আৰক্ষী হেৰিত প্ৰশাসনক জনাম, এনে জনাইছোঁ। আৰু এইটো লিখিতভাৱে দিম বেপাৰী সংস্থাৰ পৰা, আৰু আমাৰ সোণাৰী সংস্থা আছে, সোণাৰী সংস্থাৰ পৰাও আমি লিখিতভাৱে দিম। আৰু এইটো যাতে ভালকৈ তদন্ত হয়, ইয়াই আমি আশা ৰাখিছোঁ। আৰু যাতে আগন্তুক দিনত এনেকুৱা নহয়, তাৰে হেৰি কৰি আছোঁ। প্ৰশাসনে যাতে লয়, আমিও ষ্ট্ৰিক্টলি এইটো আমি চাম আৰু চাই থাকিম, দেখিম। আমিও অলপ সচেতন থাকিম, এনেকুৱা হ'লে মানে এইবিলাক নহয় যাতে, আৰু যাতে লোকৰ অনিষ্ট নহয়। এয়া হ'লে বহুত ডাঙৰ এটা অনিষ্ট ক্ষতি। এয়া ক্ষতি পূৰণ কৰাটো বৰ প্ৰব্লেম হ'ব আগন্তুক দিনত, এয়াই কৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।